মই এটা কথা এতিয়াও বুজি পোৱা নাই, সঁচাকৈ যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় তেন্তে হ'লে এই আমাৰ দেশত যে এজন প্ৰধানমন্ত্ৰী আছে, ৰাষ্ট্ৰীয় সুৰক্ষাৰ বাবে যে আপোনাৰ নানা মানে কোম্পানীসমূহ আছে, সেইসমূহ আচলতে এক প্ৰকাৰৰ ব্যৰ্থ নহয়নে? যদি চবৰ চকুৰ সন্মুখতে এজন পাকিস্তানী এজেণ্ট আমাৰ অসমত সোমাই আছে, মানে পাকিস্তানৰ হৈ যদি কাম কৰি আছে, তেন্তে হ'লে ৰাষ্ট্ৰীয় যিটো সুৰক্ষা ব্যৱস্থা আছে সেইটোক লৈ আচলতে মানে মানে কি ক'ম, মানে কিয় আছে সেইটো? যদি ইমানবিলাক আচলতে নিৰাপত্তা থকাৰ পিছতো পাকিস্তানৰ এজেণ্ট হৈ এজন সাংসদ এতিয়াও কিন্তু অসমত গ্ৰেপ্তাৰ নোহোৱাকৈ আছে। এইটো এতিয়া আচৰিত কথা নহয়?